আমাৰ MLA মন্ত্ৰীসকলক মই জনাব বিচাৰিছো আপোনালোক এবাৰ আহিব ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু তেৰছগালা ডাঙৰীয়া আমাৰ টুকটুক আছে মোৰ মানুহজন চলাই তেখেতৰ টুকটুকত বহাই আপোনালোকক ভ্ৰমণ দিব বিচাৰিছো আৰু তেতিয়া আপোনালোকে হয়তো ফিল কৰিব যে জনসাধাৰণে আচলতে কিমান এটা বেয়া অৱস্থাত পাৰ হৈ আছে তাত বৰষুণ দিলে আপুনি যাব নোৱাৰে মোৰ ল'ৰা আছে মই ল'ৰা স্কুল নিব নোৱাৰো বৰষুণ দিলে আৰু ৰ'দ দিলে যিহে ধূলি নাকত সোমাই কাণত সোমাই ল'ৰা এদিনৰ পিছত আন দিনাখন আকৌ স্কুল যাব নোৱাৰে গতিকে তেনেকুৱা বিধায়ক তেনেকুৱা মন্ত্ৰী থকাতকে নথকাই ভাল মন্ত্ৰী বিধায়কসকলে এচি গাড়ীত উঠি ঘূৰা ফুৰা কৰে উন্নয়ন কাৰ হৈছে দুলিয়াজানৰ উন্নয়ন কি হৈছে গেলা গোন্ধত থাকিব নোৱাৰি দুলিয়াজানত এগৰাকী মহিলাই টুকটুকিত ভ্ৰমণ কৰাব বিচাৰে দুলিয়াজানৰ মন্ত্ৰী বিধায়কক জ্ঞাপন কৰিছো আপোনালোকে হয়তো দুলিয়াজান গৈ থাকে আৰু মই বহুত প্ৰাউড ফিল কৰিছো দুলিয়াজান বাকী হয় আচলতে আমাৰ দুলিয়াজানৰ যি ৰাস্তা আছে মন্ত্ৰী আহিলে এগাল ডুম হৈ থাকে তাত জাবৰ জোথৰ তাত আৰি দিয়ে কিয়নো গোন্ধটো তেওঁলোকে এচি গাড়ীৰ ভিতৰত আহে নাপায় গতিকে আৰি দিয়ে যাতে দেখি নাপাওক আৰু এনেকুৱা এটা ৰাস্তাৰ অৱস্থা দুৰৱস্থা হৈ আছে আপুনি তাত খোজকাঢ়িও যাব নোৱাৰে গতিকে আমাৰ MLA মন্ত্ৰীসকলক মই জনাব বিচাৰিছো আপোনালোক এবাৰ আহিব ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু তেৰছগালা ডাঙৰীয়া আমাৰ টুকটুক আছে মোৰ মানুহজন চলাই তেখেতৰ টুকটুকত বহাই আপোনালোকক ভ্ৰমণ দিব বিচাৰিছো আৰু তেতিয়া আপোনালোকে হয়তো ফিল কৰিব যে জনসাধাৰণে আচলতে কিমান এটা বেয়া অৱস্থাত পাৰ হৈ আছে তাত বৰষুণ দিলে আপুনি যাব নোৱাৰে মোৰ ল'ৰা আছে মই ল'ৰা স্কুল নিব নোৱাৰো বৰষুণ দিলে আৰু ৰ'দ দিলে যিহে ধূলি নাকত সোমাই কাণত সোমাই ল'ৰা এদিনৰ পিছত আন দিনাখন আকৌ স্কুল যাব নোৱাৰে গতিকে তেনেকুৱা বিধায়ক তেনেকুৱা মন্ত্ৰী থকাতকে নথকাই ভাল মই ধিক্কাৰ জনাইছো এনে ব্যক্তিক যিয়ে নিজৰ পথ নিজৰ যি আগফালৰ ৰাস্তাডোখৰ বনাব পৰা নাই তেওঁ আৰু কি ভাৰতৰ বা কি অসমৰ কাম কৰিব নিজৰ যি সদায় দৈনিক দিনত ইউজ কৰি থকা ৰাস্তাকে যদি ঠিক কৰিব পৰা নাই ভাৰত আৰু অসমটো তেওঁলোকৰ বাবে বহুত দূৰৰ কথা আৰু সেইটো কাৰণে আজি আমি জয় ভাৰত পাৰ্টি হৈ পেলাই কাম কৰিব বাধ্য হৈছো আৰু এই আমাৰ যি চলন্ত যি প্ৰব্লেমছ খিনি আছে আমি এইখিনিৰ সৈতে যুঁজি যাম ধন্যবাদ দুজন বিধায়ক এজন কেন্দ্ৰীয় মন্ত্ৰী আছিল কিন্তু ভূমিপাত্ৰা জনজাতিকৰণক তেওঁলোকে কিন্তু এতিয়ালৈকে সক্ৰিয়ভাৱে মাত মতা দেখা নাপায় হয় যিহেতু তেওঁলোকে ভাবিছে তেওঁলোকৰ নিজৰ পাৰ্চনেল ইউজৰ কাৰণে তেওঁলোকে আচলতে সিট খিনি লৈ থৈছে আৰু তেওঁলোক নিজৰ অকল প্ৰপাৰ্টি বনোৱাত ব্যস্ত হৈ আছে গতিকে আমি অসমবাসী আজি বহুত দুখিত কিয়নো আমাৰ নিজৰ ঘৰ বাৰী থকা পিছতো আমি সুৰক্ষিত নহয় এই অসমখনত আৰু তেওঁলোকে ভাবি আছে যে আজি এই যি অসমত ব্যক্তিসকল আছে আমি লোকসকল আমি আচলতে একো নাজানো বুলি তেওঁলোক ভাবি আছে আৰু তেওঁলোকক জনাব বিচাৰিছো যে আমি হব পাৰে আমি আপোনালোকৰ সমান জ্ঞানী নহয় কিন্তু ইমানখিনি বুজি পাইছো যে আপোনালোকে জনসাধাৰণৰ লগত পলিটিক্স কৰি আছে আৰু এইটো কিন্তু বহুত দিন আপোনালোকৰ নচলে যিহেতু টেঙা আম এবাৰে বিক্ৰী হয়